এ রাম হরি অনন্তম ইরারি প্রভু মুখ করা দয়া প্রভু মুখ মাতি সুকা नारायण नारायण আজি আমার পরম সৌভাগ্য, আজি আমার পরম সৌভাগ্য, কারণ বৈকুণ্ঠপতি স্বয়ং নারায়ণকে সচক্ষে লভিলু দর্শন। হে প্রভু কমললোচন, হে দীনবন্ধু নারায়ণ, এই নিকি নারদ শত সহস্র কৌটি প্রণিপাত প্রভু করিব গ্রহণ। শত সহস্র কৌটি প্রণিপাত প্রভু করিব গ্রহণ। ওথ দেব ঋষি সন্তা বিশ্ব
লক্ষ্মীকান্তা কমলা নয়না যোগী বীর ধ্যানা বন্দে বিষ্ণু ভবভয়া হরণম সর্বলোকে গণাধ সর্বলোকে গণাধ সর্বলোকে গণাধ সর্বলোকে রোধা দেবঋষি, প্রভু দেবঋষি প্রভু এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ ব্ৰহ্ম বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছোঁ। প্রভু কালৰ আদেশ অনুক্ৰমে এই কল্প শেষ হওঁ হওঁ এটা কল্প শেষ হৈ অন্য এটা কল্প আৰম্ভ হোৱাৰ আগত বিশ্ব ব্ৰহ্মাণ্ডই ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে। আৰু এইবাৰ আমি উমান পাইছোঁ মহাপ্ৰলয়। মহাপ্রলয় অ দেৱঋষি, মহাপ্ৰলয়। এই মহাপ্ৰলয়ত সাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব। নারায়ণ পৃথিৱী বুলিবলৈ একোকে বাচি নাথাকিব। প্রভু মাত্ৰ দেৱঋষি দৈত্য অসুৰগণ একেবাৰে ভয়ংকৰ হৈ উঠিব। প্রভু দেৱঋষি এইবিলাকে সংহাৰ কৰিবলৈ ৰুদ্ৰকনো কিমান সময়ৰ প্ৰয়োজন? দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব প্ৰভু। দেৱঋষি প্ৰভু আচলতে কথাটো তেনেধৰণৰ নহয়। প্ৰভু এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো সম্ভৱপৰ? অৱশ্যে ঠিকেই প্ৰভু। এবাৰ ধ্বংস হৈ যোৱা পৃথিৱী পুনৰ গঢ় দিয়াটো একেবাৰে অসম্ভৱে। দেৱঋষি প্ৰভু এই মহাপ্ৰলয়ত সাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব। গছ লতা তৰু তৃণ আদি সকলো জনৰ মধ্যত ডুব যাব। প্ৰভু দেৱঋষি মহাপ্ৰলয়তে কোনো ক'তো যেতিয়া বাচি নাথাকিব তেন্তে প্ৰভু এই পৃথিৱীৰ সমস্ত জীৱ জগত আৰু প্ৰাণী জগত কোনোই বাচি নাথাকিব। ইয়াৰ এটা ব্যৱস্থা কৰক প্ৰভু। হয় দেৱঋষি, কোনো বাচি নাথাকিব মাত্ৰ সেই মহা ধাৰ্মিকজনৰ বাহিৰে। মহাধাৰ্মিকজন অ দেৱঋষি প্ৰভু দেৱঋষি এই পৃথিৱীত আছে জানো তেনে মহাধাৰ্মিকজন? আছে দেৱঋষি। জম্বুদ্বীপৰ ৰজা সত্যবত মহাধাৰ্মিক। আৰু এই মহাপ্ৰলয়ত তেওঁহে বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যবত জম্বুদ্বীপৰ ৰজা সত্যবত দেৱঋষি নাৰায়ণ নাৰায়ণ প্ৰভু দেৱঋষি সত্যবত মহান ধাৰ্মিক ৰজা। তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। কেনেকৈ পাৰিম দেৱঋষি? প্ৰভু দেৱঋষি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সত্যবতক সংগ্ৰহ কৰিবলৈ কওঁকে। আৰু জীৱ জন্তুবিলাক যাতে এই মহাপ্ৰলয়ত পৰি ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। মই তাকেই পৰিকল্পনা কৰি আছোঁ দেৱঋষি।
সময়ত ব্যৱহাৰ কৰিব লাগিব। বাৰু দেৱঋষি, প্ৰভু এই বাৰ্তা আপুনি নৰ সমাজত দিয়ক গৈ। প্ৰভুৰ লীলা সদায় সমভাগী হৈ যাব নিকিন্নৰদে। বাৰু প্ৰভু পুনশ্চবাৰ আপোনাৰ শ্ৰীচৰণতে জনাই প্ৰণিপাত। দাসী এবে নিজ কৰ্তব্যৰ হেতু হওঁ অগ্ৰসৰ। দেৱঋষি, সময়ত আহি মোক বুদ্ধি ভৰসা দি থাকিবা। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন জনতা তুমি প্ৰিয়তমা পৰম দেউতা জানিয়া ললো শৰণ